খোজকাঢ়ি আহিব লগা হৈছে মোৰ জুতি নহয় প্ৰশাসনৰ আৰু কি ক'ব তেওঁলোকৰ মানে হেৰিৰ কাৰণে এইবিলাক হেৰি কৰি আছে আৰু কিন্তু ৰিক্সাটো চলি ভাল আছিল আৰু ছাত্ৰীৰ কাৰণে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল যে অকল ছাত্ৰ ছাত্ৰীয়ে নহয় জনসাধাৰণৰে সৈতে মানে চৰকাৰে যোনটো লাষ্ট পইণ্ট কানেক্টিভিটি কৈছিল সেইটো এতিয়া মানুহৰ মানে প্ৰয়োজনীয় বস্তু হৈ পৰিছে সেই লাষ্ট পইণ্ট কানেক্টিভিটিটো হৈ নলয় এতিয়া মানুহ ড'ৰ টু ড'ৰ হৈ গৈছে এইটো গতিকে সেইটো বস্তুটো আমি চেম্বাৰ্ছৰ ফালৰ পৰাও আমি এই কথাটো কওঁ যে ছাত্ৰ ছাত্ৰী সম্বন্ধিতে ব্যৱসায় সম্বন্ধিতে সকলোকে এটা সুব্যৱস্থা কৰি দিয়া চৰকাৰৰ ওচৰত মোৰ অনুৰোধ থাকে আমাৰ ই ৰিক্সা বন্ধ হোৱাৰ কাৰণে নানানটা অসুবিধাৰ আমি সন্মুখীন হৈছোঁ যাতায়াতৰ ব্যৱস্থা যদি গাঁৱৰ পৰা মানুহে যদি চহৰত আহিব নোৱাৰে অসুবিধা ভোগ কৰে তেওঁলোকে কেনেকৈ আহিব এচাম বেমাৰী মানুহবিলাকে হস্পিটেলত যাব লাগে তেওঁলোকে কেনেকৈ যাব যদি আমি সুবিধাই নাপাওঁ সেইটো কেনেকৈ আমি হেৰি কৰিম আৰু বাহিৰা মানুহ যেতিয়া চহৰত নাহিব তেতিয়া বেপাৰো অসুস্থ হ'ব বেপাৰখিনিও এটা অসুস্থৰ পৰিণত কৰিছে কোনো মানুহৰ ভালকৈ ব্যৱসায় নহয় বিলাক সুবিধা নাপালে কোনো মানুহে আহিব নোখোজে সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে আপুনি এইটো ব্যৱস্থা লয় আৰু এইখিনি ব্যৱস্থা চাই ভালকৈ অলপ দৃঢ় কৰক যাতে আমালোকৰ কোনো পাব্লিকক আৰু কোনো ব্যৱসায়ীসকলক অসুবিধা নহয় ই ৰিক্সাৰ কাৰণে নানানটা মানুহে বহুত অনুভৱ কৰিছে দুখৰ অনুভৱ কৰিছে যে আমি কি কৰিম কেনেকৈ আহিম কেনেকৈ যাম কিন্তু প্ৰশাসনৰ এই অনুৰোধ যে এইটো আপোনালোকে সুব্যৱস্থা কৰি যায় মই কেৱল ব্যৱসায়ী হিচাপে এখন জনসাধাৰণক যে জনসাধাৰণে যিকোনো দিশৰ পৰা গণেশ মন্দিৰ চকৰ পৰাই হওক বিজ্ঞানী বৰপুৰা চাইডৰ পৰাই হওক গোপাল বজাৰ চাইডৰ পৰাই হওক চকবজাৰ চাইডৰ পৰাই হওক যিকোনো মানুহে নগৰলৈ লাভৱান হোৱাৰ কাৰণে সহজ এটা উপায় আছিল ই ৰিক্সা ই ৰিক্সাত যিটো ঠাইত 10 টকাতে যিখিনি ঠাই যাব পাৰিছে সেইখিনি ঠাই এতিয়া যি পথ নিৰ্ধাৰণ কৰিছে প্ৰশাসনে সেই পথেৰে যেতিয়া আমি সেই ঠাইলৈ গন্তব্যস্থানলৈ যাব লগা হয় তেতিয়াহ'লে অতিৰিক্ত আমি ভাড়া ভৰিব লগা আমাৰ জনসাধাৰণৰ ভাড়া ভৰিব লগা হৈছে আমাৰ চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰা আমি DC মহোদয়ৰ তাত এখন মিটিঙত আমি দাবী জনাইছিলোঁ যে ই ৰিক্সা যিটো আমাৰ নলবাৰী চহৰত বন্ধ কৰিছে মেইন ৰোডবিলাকত তাত ৰাইজৰ বহুত অসুবিধা হৈছে আমাৰ ব্যৱসায়ৰ অসুবিধাটো হৈছে তাৰোপৰি ৰাইজৰো বহুত যথেষ্ট অসুবিধা হৈছে ৰেলৱে ষ্টেচন কেনেকৈ মানুহ অহা যোৱা কৰিব কেনেকৈ লেগেজবিলাক আনিব তাৰপিছত ব্যৱসায়ৰ ওচৰত যেতিয়া যায় মানুহে পাৰ্চেজিং কৰিব তেতিয়াহ'লে 10 কেজি 5 কেজি কেনেকৈ সেইটো লৈ আহিব সেইকাৰণে সেইটো যথেষ্ট আমি দাবী জনাইছোঁ যে অন্ততঃ কমচে কম ওৱান ৱে কৰি দিয়ক ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম